মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ 3 আৰু পাঠটিৰ নাম হৈছে সংখ্যাৰ সৈতে ধেমালি। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ অসমীয়া, ইংৰাজী আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। প্ৰথমে কি কৈছে, পিছুৱাই জপিয়াও আহা। এইটো হৈছে মকৰা। মকৰা যদি এই মকৰাটোৱে যদি 10ৰ পৰা 1 ঘৰ আগুৱাই জপিয়াই তেনেহলে কত পাব? 11। 11ৰ পৰা যদি 1 ঘৰ আগুৱাই জপিয়াই তেনেহলে কত পাব? 12। কিন্তু মকৰাটোৱে কি কৰি আছে? পিছফালে 1 ঘৰকৈ পিছুৱাই জপিয়াই আছে। ইয়াত চোৱা, ইয়াত কি 10। 10ৰ পৰা 1 ঘৰ পিছফালে জপিয়াই আছে, কত পাব? 9। 9ৰ পৰা 1 ঘৰ পিছুৱাই জপিয়ালে কত পাব? 8। 8ৰ পৰা 1 ঘৰ পিছুৱাই জপিয়ালে কত পাব? 7। তোমালোকে এইবোৰ এনেকৈ লিখিবা। চোৱা, ইয়াত কি 10। 10ৰ পৰা 1 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 9। 9ৰ পৰা 1 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 8। 8ৰ পৰা 1 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 7। 7ৰ পৰা যদি 1 ঘৰ পিছুৱাই জপিয়াই কত পাব? 6। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা, এইটো হৈছে 30। 30ৰ পৰা 3 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 27। 27ৰ পৰা 3 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 24। 24ৰ পৰা 3 ঘৰ পিছুৱাই জপিয়াইছে, কত পাইছে? 21। আগৰবাৰ 1 ঘৰকৈ পিছুৱাই জপিয়াইছে, কিন্তু এইবাৰ কি হৈছে? 3 ঘৰকৈ পিছুৱাই জপিয়াইছে। মানে ইয়াত কি হ'ব? 3 ঘৰকৈ কমি যাব। ইয়াত 30, 30ৰ পৰা 3 কমি গৈছে 27, 27ৰ পৰা 3 কমি গৈছে 24, 24ৰ পৰা 3 কমি গৈছে কিমান হৈছে? 21, 21ৰ পৰা 3 ঘৰ কমি গৈছে কিমান হৈছে? 18। মানে 3 কৈ কমি যাব, 3 ঘৰকৈ পিছুৱাই জপিয়াব এই মকৰাটোৱে। তাৰপিছত কি কৈছে? খালী ঠাই পূৰ কৰ আহা। ক নম্বৰটো চোৱাচোন, ইয়াত হৈছে 20। তাৰপিছত কি হৈছে? 18। তাৰপিছত 16। তেনেহলে ইয়াত কি হ'ব? 14। ইয়াত কি হ'ব? 12। ইয়াত কি হ'ব? 10। ইয়াত কি হ'ব? 8। কেনেকৈ হ'ল? মানে 2 কৈ কমি যাব। ইয়াত চোৱা, 20ৰ পৰা 2 কমি 18 হৈছে, 18ৰ পৰা 2 কমি কিমান হৈছে? 16। 16ৰ পৰা 2 কমি 14, 14ৰ পৰা 2 কমি 12, 12ৰ পৰা 2 কমি 10। মানে ইয়াত 2 কৈ কমি কমি যাব। তাৰপিছত খ নম্বৰটো, ইয়াত কি আছে? 40। 40ৰ পৰা 4 কমি কিমান হৈছে? 36। 36ৰ পৰা 4 কমি কিমান হৈছে? 32। 32ৰ পৰা 4 কমি কিমান হ'ব? 28। 28ৰ পৰা 4 কমিলে কিমান হ'ব? 24। 24ৰ পৰা 4 কমিলে 20। মানে এইটো ঘৰত কি হ'ব? 4 4 4 কৈ কমি কমি যাব। তাৰপিছত গ নম্বৰটো, ইয়াত কি আছে? 50। মানে 50ৰ পৰা কিমান হ'ল? 45। মানে 5 কমি গৈছে। 45ৰ পৰা 5 কমি কিমান হ'ল? 40। 40ৰ পৰা 5 কমি কিমান হ'ল? 35। 35ৰ পৰা 5 কমি কিমান? 35ৰ পৰা 5 কমি কিমান হ'ল? 25। মানে এইটো ঘৰত কি হ'ব? 5 5 কৈ কমি কমি যাব। তাৰপিছত কি কৈছে? চিন্তা কৰি লিখ আহা। ক নম্বৰটো কি কৈছে? নাহিদে 50ৰ পৰা পিছুৱাই প্ৰতিবাৰত 10 ঘৰকৈ জপিয়াই গণনা কৰি আছিল। তাই 10 পাবলৈ কেইবাৰ জপিয়াব লাগিব? নাহিদে কি কৰিছে? 50ৰ পৰা ষ্টাৰ্ট কৰিছে। এবাৰত কেইবাৰ জপিয়াইছে? 10 বাৰ। মানে 50ৰ পৰা যদি 10 ঘৰ জপিয়াই তেনেহলে কত পাব? 40। 40ৰ পৰা যদি 10 ঘৰ জপিয়াই কত পাব? 30। 30ৰ পৰা 10 ঘৰ জপিয়ালে কত পাব? 20। 20ৰ পৰা যদি 10 ঘৰ জপিয়াই কত পাব? 10। মানে 50ৰ পৰা 10 পাবলৈ তেওঁ কেইবাৰ জপিয়াব লাগিব? ইয়াৰ পৰা এবাৰ জপিয়াল, এবাৰ, দুবাৰ, তিনিবাৰ, 4 বাৰ। কেইবাৰ জপিয়াব লাগিব? 4 বাৰ। তাৰপিছত খ নম্বৰটো, বিভানে 40ৰ পৰা পিছুৱাই প্ৰতিবাৰত 4 ঘৰকৈ 6 বাৰ জপিয়াই পোৱা সংখ্যাটো কিমান? বিভানে কি কৰিছে? প্ৰতিবাৰত 4 ঘৰকৈ পিছুৱাই জপিয়াইছে আৰু কেইবাৰ জপিয়াইছে? 6 বাৰ। তেনেহলে তেওঁ কি কোনটো সংখ্যাত পাব? ইয়াত চোৱা, 40ৰ পৰা 4 ঘৰ পিছুৱাই জপিয়ালে কত পাব? 36। 36ৰ পৰা 4 ঘৰ পিছুৱাই জপিয়ালে কত পাব? 32। 32ৰ পৰা 4 ঘৰ যদি পিছুৱাই জপিয়াই কত পাব? 28। 28ৰ পৰা 4 ঘৰ পিছুৱাই জপিয়ালে কত পাব? 24।
24 পৰা 4 ঘৰ পিছুৱাই জপিয়ালে কত পাব 20 20 পৰা 4 ঘৰ পিছুৱাই জপিয়ালে কত পাব 16 কেইবাৰ জপিছে 6 বাৰ ইয়াত চোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ 4 ঘৰ গৈ পিছুৱাই 6 বাৰ জপিয়ালে কত পাব 16 কত পালে 16 তাৰ পিছত গ নম্বৰটো অনুপমে 45 পৰা পিছুৱাই প্ৰতিবাৰ 5 ঘৰ গৈ জপিয়াই পোৱা সংখ্যা কেইটা কি অনুপমে কি কৰিছে 45 পৰা আৰম্ভ কৰিছে আৰু প্ৰতিবাৰত 5 ঘৰ গৈ পিছুৱাই জপিয়াই আছে ইয়াত চ 45 পৰা আৰম্ভ কৰিছে 45 পৰা যদি 5 ঘৰ পিছুৱাই জপিয়াই কি পাব 40 পৰা যদি 5 ঘৰ পিছুৱাই জপিয়াই তেনেহলে 35 পৰা যদি 5 ঘৰ পিছুৱাই জপিয়াই 30 পৰা 5 ঘৰ পিছুৱাই জপিয়ালে 20 পৰা 25 পৰা যদি 5 ঘৰ পিছুৱাই জপিয়াই 20 পৰা 5 ঘৰ পিছুৱাই জপিয়ালে 15 পৰা 5 ঘৰ পিছুৱাই জপিয়ালে 10 পৰা 5 ঘৰ পিছুৱাই জপিয়ালে কিমান পাব তেনেহলে কি সংখ্যা পাব প্ৰথমে পাব 45 পৰা 5 ঘৰ পিছুৱাই জপিয়ালে কি পাব 40 প্ৰথমে 40 তাৰ পিছত 35 30 25 তাৰ পিছত 20 তাৰ পিছত 15 তাৰ পিছত 10 তাৰ পিছত 5 এনেকৈ তোমালোকে লিখিবা তাৰ পিছত কি কৈছে কুকুৰ আৰু পাৰুটি এইটো হৈছে কুকুৰ এই কুকুৰটোৱে পাৰুটি খাবলৈ জপি আছে কেনেকৈ জপি আছে ইয়াৰ পৰা আৰম্ভ কৰিছে তাৰ পিছত ইয়াৰ পৰা ইয়াত জপি আছে তাৰ পিছত ইয়াত এনেকৈ জপি আছে এইফালে দি প্ৰথমে তোমালোকক কি প্ৰশ্ন কৰিছে পাৰুটি কেইখনে সৃষ্টি কৰা চানাকিটোত থকা সংখ্যা কেইটা হল প্ৰথমে কুকুৰটোৱে কি কৰিছে প্ৰথমে ইয়াৰ পৰা কত জপি আছে এইটো ঘৰত ইয়াত কি হ'ব ইয়াত হৈছে 1 1 পৰা কত জপি আছে এইটো ঘৰত কি হ'ব ওপৰত চ এইটো আছে 11 পৰা 11 পিছত কি হয় 12 ইয়াত হ'ব 12 তাৰ পিছত 12 পৰা কত জপি আছে এইটো ঘৰত কি হ'ব ওপৰত চ এইটো হৈছে 22 2 10 2 22 22 পিছত কি হয় 23 ইয়াত হ'ব 23 তাৰ পিছত ইয়াৰ পৰা কত জপি আছে ইয়াত কি হ'ব ওপৰত চোৱা 3 10 3 33 33 পিছত কি হয় 34 ইয়াত হ'ব 34 তাৰ পিছত ইয়াৰ পৰা ইয়াত জপি আছে তেনেহলে ইয়াত কি হ'ব তোমালোকে ওপৰত চোৱা 4 10 4 কি হয় 44 44 পিছত কি হয় 45 ইয়াত হ'ব 45 তোমালোকে এনেকৈ এইবোৰ লিখিবা মই ইয়াতো লিখি দিছো প্ৰথমে কি পাব 1 1 পিছত 12 পিছত 23 তোমালোকে এনেকৈ লিখিবা তাৰ পিছত কি কৈছে কুকুৰটোৱে যদি ক্ৰম অনুসৰি 1 2 3 ধৰণেৰে আগবাঢ়ে তেন্তে ইখনৰ পিছত আনখন পাৰুটি খাওঁতে কেইটাকৈ ঘৰ এৰি যাব তোমালোকে ইয়াত চোৱা কুকুৰটোৱে যদি ইফালে নাযায় এইফালে দি আহে এইটো ৰাস্তা দি আহে তেনেহলে কি হ'ব প্ৰথমে এইখন পাৰুটি খালে তাৰ পিছত এইটো পাৰুটি খাবলৈ কেই ঘৰ তেওঁ অতিক্ৰম কৰিব লাগিব কেই ঘৰ পাৰ হ'ব লাগিব 1 ঘৰ 2 3 4 5 ঘৰ 6 7 8 9 10 মানে 10 ঘৰ পিছতহে তেওঁ এইখন পাৰুটি খাব পাৰিব যদি কুকুৰটোৱে এইফালে দি আহে মানে সিৰিয়ালি যদি আহে 1 2 3 4 এইফালে দি যদি আহে তেনেহলে 10 ঘৰ পিছতহে মানে এইখন পাৰুটি খাব পাৰিব তেনেহলে ইয়াত কি হ'ব 10 আমি এইটো চাও কুকুৰটোৱে ইয়াত এইখন পাৰুটি খালে তাৰ পিছত এইখন পাৰুটি খাবলৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 5 6 7 8 9 10 কেইটা ঘৰ পাৰ হ'ব লাগিব 10 ঘৰ এইখন পাৰুটিও খাবলৈ 10 ঘৰ পাৰ হ'ব লাগিব তেনেহলে ইয়াত কি লিখিবা ইয়াত লিখিবা 10 কেইটাকৈ ঘৰ পাৰ হ'ব লাগিব 10টাকৈ ঘৰ পাৰ হ'ব লাগিব তাৰ পিছত কি কৈছে পাৰুটি কেইখন অন্য ঠাইত থৈ অন্য চানেকি প্ৰস্তুত কৰিব পাৰিনে ইয়াৰ উত্তৰ কি হ'ব পাৰি এই পাৰুটি বিলাক যদি আমি ইফালে থওঁ তাৰ পিছত ইফালে থওঁ মানে বেলেগকৈ থৈও মানে এনেকৈ এটা কি চানেকি প্ৰস্তুত কৰিব পাৰো তাৰ পিছত কি কৈছে 1 পৰা 1 লৈ নেওতাখন থিয়কৈ চাও আহা 1 পৰা 1 লৈ কেনেকৈ দি আছে থিয়কৈ এইফালে হৈছে থিয় 1 2 3 4 5 6 এইটো হৈছে থিয়কৈ দি আছে আমাক এইখন তোমালোকৰ যদি নেওতাখন কাৰো হোৱা নাই গোটেইখন তোমালোকে এইখন কিন্তু পঢ়িবা মানে ভালকৈ পঢ়িবা এইখন
প্ৰথমে এই জালিখনলৈ মন কৰাচোন মানে এই জালিখনৰ ওপৰত তোমালোকক প্ৰশ্ন কৰিছে তোমালোকে উত্তৰ দিবা ক নম্বৰ কি কৈছে জালিখনৰ মাজৰ সংখ্যাটো কি এইখন জালি ইয়াৰ মাজৰ সংখ্যাটো কি 23 কি হয় 2 3 23 সহজ কথা তাৰ পিছত খ নম্বৰ মাজৰ সংখ্যাটোৰ সোফালে থকা সংখ্যাটো হল দেখ এইটো হৈছে মাজত কি আছে 23 মাজৰ সংখ্যাটোৰ সোফাল মানে এইফাল সোফালে থকা সংখ্যাটো কি 33 কি এইটো 3 33 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটোতকৈ ড্যাশ বেছি মানে 33 23তকৈ কিমান বেছি আমি 33ৰ পৰা 23 বিয়োগ কৰি দিছো কিমান পাইছো 10 মানে 33 23তকৈ 10 বেছি ইয়াত হ'ব 10 তাৰ পিছত গ নম্বৰ মাজৰ সংখ্যাটোৰ বাওফালে থকা সংখ্যাটো হল দেখ এইটো হৈছে মাজৰ সংখ্যা 23ৰ বাওফালে কি আছে 13 1 10 3 13 তাৰ পিছত আৰু কি কৈছে আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ ড্যাশ কম মানে এই যে 13 আছে 13 23তকৈ কিমান কম কিমান সৰু বা কিমান কম আমি ইয়াত বিয়োগ কৰি দিছো 23ৰ পৰা 13 বিয়োগ কৰি দিছো কিমান কম 13 হৈছে 23তকৈ কিমান কম 10 কম ইয়াত হ'ব 10 তাৰ পিছত ঘ নম্বৰটো মাজৰ সংখ্যাটোৰ ওপৰৰ ফালে থকা সংখ্যাটো হল দেখ এই মাজৰ সংখ্যা ইয়াৰ ওপৰৰ ফালে কি আছে 22 হয়নে নহয় আৰু এই সংখ্যাটো মাজৰ সংখ্যাতকৈ ড্যাশ কম আৰু এই সংখ্যাটো মাজৰ সংখ্যা 23তকৈ 22 কিমান কম 1 কম এটো সহজ কথা এটো 23ৰ পৰা 22 বিয়োগ কৰিছো কিমান পাইছো 1 এনে এটো আমি এনেই কৰিব পাৰো মানে 22 টো 23তকৈ কিমান কম 1 কম তাৰ পিছত 9 নম্বৰ মাজৰ সংখ্যাটোৰ তলফালে থকা সংখ্যাটো হল দেখ এইটো মাজৰ সংখ্যা 23ৰ তলফালে কি আছে 24 ইয়াত লিখিবা 24 আৰু এই সংখ্যাটো মাজৰ সংখ্যাটোতকৈ ড্যাশ বেছি আৰু 24 টো 23তকৈ কিমান বেছি 1 বেছি 23ৰ পৰা যদি 1 বেছি হয় কিমান হ'ব 24 কিমান বেছি 1 বেছি তাৰ পিছত এই জালিখন চোৱাচোন এইটো হৈছে কি 8 81 সোফালে কি আছে 9 91 81ৰ তলত কি আছে 8 2 82 তলত কি আছে 83 তোমালোকে এইবোৰ এনেকৈ নিজে কৰিবা 1ৰ পৰা 1লৈ নেওতাখন পথালিকৈ চাও আহা আগত আছিল থিয়কৈ এতিয়া নেওতাখন কি কিনেকৈ দিছে পথালিকৈ মানে এইফালে 1 2 3 4 5 6 7 8 9 10 মানে পথালিকৈ দিছে এইখন তোমালোকে চাবা তাৰ পিছত কি কৈছে সংখ্যাৰ চানেকিখন চাই খালি ঠাই পূৰ কৰ আহা তোমালোকে এইখন চাই এই খালি ঠাইবিলাক পূৰণ কৰিব লাগিব প্ৰথমে এইখন চোৱা মাজত কি আছে 28ৰ সোফালে কি আছে কি হ'ব 29 ইয়াত চোৱা কত আছে ইয়াত আছে 28ৰ সোফালে কি আছে 29 ইয়াত তোমালোকে 29 লিখিবা 28ৰ ওপৰত কি আছে 28ৰ ওপৰত 18 তোমালোকে ইয়াত 18 লিখিবা 28ৰ বাওফালে কি আছে 28ৰ বাওফালে 27 তোমালোকে ইয়াত 27 লিখি দিবা 28ৰ তলফালে কি আছে 28ৰ তলফালে কি 3 8 38 তোমালোকে ইয়াত 38 লিখিবা তাৰ পিছত এইখন চোৱা মাজত কি আছে 48 ইয়াত কত আছে 4 8 48 48ৰ সোফালে কি আছে 49 তোমালোকে ইয়াত 49 লিখিবা 48ৰ ইফালে কি আছে 48ৰ ইফালে কি আছে 3 7 37 ইয়াত লিখিবা 37 তাৰ পিছত 48ৰ ইফালে কি আছে 48ৰ ইফালে কি আছে 3 9 কি হয় 39 তোমালোকে এইবোৰ এনেকৈ কৰিবা তাৰ পিছত তোমালোকে এইটো চোৱা ইয়াত কি আছে 16ৰ সোফালে কি আছে 17 তোমালোকে নেওতাখনত চাবা তাৰ পিছত 16ৰ ওপৰত কি আছে 6 আছে তোমালোকে নেওতাখনত চাবা 6ৰ বাওফালে কি আছে 5 আছে তোমালোকে এনেকৈ মই ইয়াত লিখি দিছো তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা তাৰ পিছত কি কৈছে মহাকাশলৈ যাও বলা এই ৰকেটবোৰে কত গৈ আছে মহাকাশ মানে ওপৰত গৈ আছে প্ৰথমে কি কৈছে PSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ মানে PSLV এই ৰকেটটোৰ নাম কি PSLV এইটো হৈছে PSLV ৰকেট এই ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ হল এই ৰকেটটোৱে ইফালেদি গৈ আছে প্ৰথমে কি কত পালে 10ৰ ঘৰ পালে তাৰ পিছত 20 তাৰ পিছত
30 তাৰপিছত 40 তাৰপিছত কত পাব 50 তাৰপিছত 60 তাৰপিছত 70 তাৰপিছত 80 তাৰপিছত 90 তাৰপিছত 100 তেনেহলে PSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ হল 10 তাৰপিছত 20 30 40 এনেকৈ 100 অবধি তোমালোকে লিখিবা তাৰপিছত কি কৈছে PSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটো যাওঁতে কিমানকৈ আগুৱাই গৈছে মানে এই PSLV ৰকেটটোৱে ইয়াৰ পৰা ইয়ালৈ যাওঁতে মানে এটা সংখ্যাৰ পৰা আনটো সংখ্যা যাওঁতে মানে কিমানকৈ আগুৱাই গৈছে 10কৈ 10ৰ পৰা 10 আগুৱাই গৈছে কিমান পাইছে 20 20ৰ পৰা 10 আগুৱাই গৈছে কিমান পাইছে 30 30ৰ পৰা 10 আগুৱাই গৈছে কিমান পাইছে 40 তেনেহলে ইয়াৰ উত্তৰ কি হ'ব 10 ঘৰকৈ কিমানকৈ 10কৈ আগুৱাই গৈছে GSLV ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ মানে এই ৰকেটটোৰ নাম হৈছে কি GSLV এইটো হৈছে GSLV ৰকেট এই ৰকেটটোৱে পাৰ হৈ যোৱা সংখ্যাবোৰ হল কি প্ৰথমে কত পাইছে 7 তাৰপিছত 14 তাৰপিছত 21 তাৰপিছত 28 তাৰপিছত কত পাব তাৰপিছত 35 তাৰপিছত 42 এই ৰকেটটোৱে 10কৈ আগুৱাই গৈছে কিন্তু এই ৰকেটটোৱে কি কৰিছে 7 ঘৰকৈ আগুৱাই গৈছে মানে 7কৈ আগুৱাই গৈছে ইয়াত চোৱা 7ৰ পিছত আৰু 7 আগুৱাই গৈছে কিমান হৈছে 14ৰ পিছত আৰু 7 আগুৱাই গৈছে কিমান হৈছে 21ৰ পৰা আৰু 7 আগুৱাই গৈছে মই যোগ কৰি দিছো কিমান হল 28ৰ পৰা আৰু 7 আগুৱাই যাব কিমান হ'ব 28 যোগ 7 কিমান হ'ব 35ৰ পৰা আৰু 7 আগুৱাই যাব কিমান হ'ব 35 যোগ 7 কিমান হ'ব 42 মই ইয়াত লিখি দিছো তোমালোকে এইবোৰ চাবা তাৰপিছত কি কৈছে GSLV ৰকেটটোৱে এটা সংখ্যাৰ পৰা আনটো যাওঁতে কিমানকৈ আগুৱাই গৈছে মানে এটা সংখ্যাৰ পৰা আনটো যাওঁতে কিমানকৈ আগুৱাই গৈছে 7 ঘৰকৈ কিমানকৈ 7কৈ আগুৱাই গৈছে ইয়াৰ পৰা 7 আগুৱাই 14ত পালে 14ৰ পৰা আৰু 7 আগুৱাই গৈছে 21ত পালে 21ৰ পৰা আৰু 7 আগুৱাই গৈছে কত পালে 28ত পালে এনেকৈ মানে 7কৈ আগুৱাই গৈছে তাৰপিছত কি কৈছে সহায়কাৰী লুকুৱে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে বাটত আঘাতপ্ৰাপ্ত জন্তুৰ পোৱালি এটা দেখা পালে জন্তুটোক লুকুৱে ঘৰলৈ আনি প্ৰতিপালন কৰি সুস্থ কৰি তুলিলে ক্ৰম অনুসৰি বিন্দুবোৰ লগাই জন্তুটো কি বিচাৰো আহা মানে লিকুৱে বিদ্যালয়ৰ পৰা ঘৰলৈ আহোতে ৰাস্তাত কি চাইছে এটা জন্তুটো কি হৈছে আঘাতপ্ৰাপ্ত হৈছে লিকুৱে জন্তুটো ঘৰলৈ লৈ আহিছে কিন্তু জন্তুটো কি আমি কেনেকৈ গম পাম আমি যদি এই ফুটবোৰ ক্ৰম অনুসৰি লগাই দিও তেনেহলে আমি জন্তুটো কি এইটো আমি গম পাম প্ৰথমে ইয়াত চোৱা এইটো কি 2-20 তাৰপিছত 2-1 21 2-2 22 এনেকৈ লগাই দিবা 22ৰ পিছত কি হয় 23 2-3 23 ইয়াত লগাই দিবা 23ৰ পিছত কি হয় 24ৰ পিছত কি হয় 25 এনেকৈ তোমালোকে লগাই দিবা মানে ক্ৰম অনুসৰি লগাই দিবা তোমালোকে জন্তুটো বিচাৰি পাবা